করো সর্বগুণা করো যাকে নাহে কেউ পাম तुहारी चरणों को रेणु शतकोटि बारे को करो प्रणाम बारे को करो प्रणाम मोर परम सेवार स्थलीर बापসকল आयসকল ভুমুৰাগুৰিৰ পবিত্ৰ স্থানত অনুষ্ঠিত হোৱা শ্ৰীমদ ভাগৱত পাঠ আৰু ব্যাখ্যাৰ অনুষ্ঠানলৈকে আমাক আমন্ত্ৰণ কৰাৰ কাৰণে আপোনাক সমস্তৰে শ্ৰীচৰণত আমি কৃতজ্ঞতাৰ সেৱা নিবেদন কৰিলোঁ আৰু আমাৰ দায়িত্বভাগ আমি যথোচিত পালন কৰিবৰ কাৰণে আগবাঢ়িছোঁ হ'ব পৰা দুখাদুখ আপোনাক সবে মৰিখন নকৰিব মূল কথা হ'ল এটোৱে যে বৰ্তমান একাদশ স্কন্ধ চলি আছে আৰু এই একাদশ স্কন্ধত ভাগৱত সম্পৰ্কে মূল সংস্কৃত ভাগৱতত এটি বাক্য উল্লেখ আছে যে तेनायं वाङ्मय मूर्ति प्रत्यक्षः वर्तते हरे सेवनात् श्रवणात् पाठात् दर्शनात् पापनाशिनी भागवत साक्षात भगवानर वाङ्मय मूर्ति तेनायं वाङ्मय मूर्ति प्रत्यक्षः वर्तते हरे सेवनात् श्रवणात् पाठात् दर्शनात् पापनाशिनी महापुरुष गुरुजनाय অসমীয়া সমাজ ব্যৱস্থাত ভাগৱত নিৰন্তৰ পাঠ আৰু শ্ৰৱণৰ দিহা কৰি থৈ গৈছে এই কাৰণে যে মনুষ্য জীৱনত হ'ব পৰা সমস্ত অপৰাধৰ পৰা আমি যাতে উদ্ধাৰ পাব পাৰো তাৰ কাৰণে ভাগৱত শ্ৰৱণৰ এক বিশেষ ব্যৱস্থা গুৰুজনাই আমাক দি থৈ গ'ল গতিকে পবিত্ৰ নামঘৰৰ মজিয়াত ভাগৱতৰ পাঠ আৰু ব্যাখ্যা বা ভাগৱতৰ পাঠ শুনি জীৱন ধন্য কৰিব পাৰি কিন্তু আমি বিলাকে এতিয়া নিজস্বটো হেৰুৱাবলৈ গৈ আছো বেলেগৰ বিলাকক গ্ৰহণ কৰিবলৈ গৈ আছো স্বকীয়তাটো হেৰাব গ'লে কিন্তু সকলো হেৰাই যায় মানুহে যেতিয়া ভেটিৰ মাটিকণো নাইকিয়া হৈ যায় সেই মানুহজনৰ মূল্য নোহোৱা হৈ যায় জগতত গতিকে ভেটিটো সদায় প্ৰৱৰ্তাই ৰাখিব লাগে নিজৰ অস্তিত্বটো সদায় প্ৰৱৰ্তাই ৰাখিব লাগে এদিন এজন মালিকৰ ওচৰলৈকে এটা সৰু ল'ৰা এটা ফটা গেঞ্জি এটা ফটা হাফ পেন্ট পিন্ধি মালিকৰ ওচৰত আহি ক'লে যে মহাজন মোক আপোনাৰ আশ্ৰয়ত ৰাখক মোক কাম কৰিবলৈ দিয়ক মোক মাত্ৰ থাকিবলৈ আৰু খাবলৈ দিলেই হ'ব সৰু ল'ৰাটোক দেখি মালিকৰ দয়া উপজিল ইনো মোৰ কি কাম কৰিব হ'ব দে থাক ৰাখিলে আৰু যি দুই এপদ কাম কৰিবলৈ দে খুব নিয়াৰিকে কামখিনি কৰে বয়স বাঢ়ি আহিল আৰু মালিকেও তাক দায়িত্ব বঢ়াই বঢ়াই গৈ থাকিল খুব মন কৰি শুনিব কথাটো অলপ ডাঙৰ হোৱাত গৰু গাইবিলাক চৰাবলৈ দিলে খুব ধুনীয়াকে গৰু গাই চৰাই গধূলি আনি ধুনীয়াকে গৰু গাই দানা দি বান্ধে লাহে লাহে তাক বজাৰ সমাৰ কৰিবলৈ দিলে মালিকে বজাৰ কৰিবলৈ যায় নিয়াৰিকে বজাৰ সমাৰ কৰে সুন্দৰকে পইচা পাতিৰ হিচাপ দিয়ে যিমানে দিন গৈছে সিমানে মালিকৰ বিশ্বস্ত হ'বলৈ আৰম্ভ কৰিছে যিমানে দিন গৈছে আৰু এটা সময়ত মালিকৰ যিমান বিশ্বাসযোগ্য কাম সকলো তাৰ ওপৰত ন্যস্ত কৰিবলৈ আৰম্ভ কৰিলে এটা সময়ত মালিক বৃদ্ধ হৈ আহিল
বৰ সততে লৰচৰ কৰিব নোৱাৰা হ'ল কাৰণে তেওঁৰ যিটো কোম্পানী আছিল, ইণ্ডাষ্ট্ৰী আছিল, সেই ইণ্ডাষ্ট্ৰীটোৰ তেওঁক মেনেজাৰ পাতি দিলে। যিজন ল'ৰাই ফটা গেঞ্জি, ফটা হাফ পেণ্ট পিন্ধি মোক ৰাখক, কাম কৰিবলৈ দিয়ক বুলি মালিকৰ ওচৰত আহিছিল, সেইজন ল'ৰাই কিন্তু তেওঁৰ নিজৰ কৰ্মৰ ফলত মালিকৰ বিশ্বস্ত হ'ল আৰু এদিন চুট টাই পিন্ধি মেনেজাৰৰ আসনত গৈ বহিলে। নিয়াৰিকে তাতেও কাম কৰে, মালিকক সম্পূৰ্ণ হিচাপ নিকাচ নিয়াৰিকে দিয়ে। সেইকাৰণে বাকী তলতীয়া কৰ্মচাৰীবিলাকৰ উপৰুৱা পইচা খোৱা, ভিতৰুৱা পইচা খোৱা, 2 নম্বৰী কৰা, এইবোৰৰ মুদা মৰি গ'ল। কাৰণ তেওঁতো এইবোৰ কৰিব নিদিয়ে, তেওঁতো বিশ্বস্ত মানুহ, নিজেও নাখায়, আনকো খাবলৈ নিদিয়ে। গতিকে তলৰ কৰ্মচাৰীবিলাকে আলোচ কৰিলে কি, যে ইয়াক কেনেবাকে ইয়াৰ পৰা খেদিব লাগে, বদনামী কৰি পেলাই। প্ৰভুসকল, বাস্তৱ কথাটো এইটোৱেই যে পৃথিৱীত সৎ মানুহ হিচাপে চলাটো বহুত টান কাম। সৎ মানুহ হিচাপে চলিলে অসন্ত দুৰ্জনসকলে তেওঁক সৎভাৱে জীয়াই থাকিব নিদিয়ে। এইটো আজিৰ তাৰিখৰ এটা পৰিৱেশ। গতিকে যিবিলাক সততাৰে জীয়াই থকা মানুহ, তেওঁলোকে বৰ সংগ্ৰাম কৰি চলিব লাগে। পদে পদে তেওঁলোকৰ বিপদ, পদে পদে তেওঁলোকক বদনামী কৰাৰ কাৰণে এচাম মানুহ লাগি থাকে। তেওঁ কি দোষ দেখিব এতিয়া, তেওঁৰতো একো দোষেই নাপায় বিচাৰি। এনেকে বিচাৰি থাকোঁতে থাকোঁতে সকলো কৰ্মচাৰীৰ চকুত এটা তেওঁৰ দোষ দেখা পালে, কি যে সেই কোম্পানীটোতে মেনেজাৰৰ কোঠালিটোৰ লগতে আৰু এটা কোঠালি আছে। সেই কোঠালিটোৰ ভিতৰত তেওঁ দিনত প্ৰতিদিনে প্ৰায় 1 ঘণ্টা সময় সোমাই থাকে। 1 ঘণ্টা পিছত তেওঁ ওলাই আহে। এতিয়া কৰ্মচাৰীবিলাকে অনুসন্ধান কৰিব যত্ন কৰিলে যে সেই কোঠালিটোৰ ভিতৰত কি আছে। তলাটোৰ চাবি তেওঁৰ লগতে থাকে, গতিকে কোনেও তলাটো খোলে আৰু ভিতৰৰ পৰা খিলি দি ভিতৰত থাকে, আকৌ সময়ত ওলাই আহি তলাটো মাৰি থৈ যায়। তেতিয়া তেওঁলোকে গৈ মালিকক কথাটো লগালে যে যিজন ল'ৰাক আপুনি বিশ্বস্ত বুলি ভাবি আপোনাৰ কোম্পানীৰ মেনেজাৰ হিচাপে বহুৱালে, তেওঁ কিন্তু এটা বিশেষ কোঠালিত সোমাই থাকে। আমি ভাবো যে তেওঁ হয়তো আপোনাৰ কোম্পানীৰ পৰা উপাৰ্জিত টকা ধন সেই কোঠালিটোত মজুত কৰি ৰাখিছে। গতিকে ই আপোনাক এদিন ধোকা দিবলৈ গৈ আছে, বিশ্বাসঘাতক কৰিবলৈ গৈ আছে। এই কথা শুনাৰ পিছত মালিকে কৈছে যে মই কেতিয়াও বিশ্বাস নকৰোঁ, তাক মই সৰুৰ পৰাই ৰাখিছোঁ, তাৰ প্ৰতি মোৰ বিশ্বাস আছে, গতিকে সি এনেকুৱা কৰ্ম সাধন কৰিব নোৱাৰে। এই বুলি তেওঁ যেতিয়া তেনেকে ক'লে, তেতিয়া এদিন সকলোৱে কৈ থাকে কাৰণে মালিকে তাক মাতি কিনে ক'লে যে তুমি বোলে এটা ৰুমৰ ভিতৰত বহি থাকা। বোলে হয়, 1 ঘণ্টামান। বোলে বোলে মোক এবাৰ ৰুমটো দেখুৱাব পাৰিবানে তুমি? কৈছে কিহৰ কাৰণে? এনেই মই চাব খুজিছোঁ কিনো আছে এইটো ৰুমত। বোলে একোৱেই নাই সেই ৰুমটোত, চাবলগীয়া একো নাই, তথাপিও মই যাম। মালিক আহিলে, কৈছে খোলা ৰুমটো। সি কৈছে যে ছাৰ এইটো খুলিব নালাগে না, খোলা। খুলিলে, খুলি দেখিলে যে কোঠালিটোত একো নাই, কিন্তু এটা আলমিৰা এটা আছে, তলা মৰা আছে। বোলে এইটোত কি আছে? বোলে একো নাই। বোলে খোলা। খুলিব নালাগে নেকি? সকলো কৰ্মচাৰীবিলাকে জোৰ দিলে, ন খুলিব লাগে, এইটো আমিও চাম কি আছে। আৰু সকলো নিশ্চিত হৈ গ'ল
যে এই আলমাৰিটোৰ ভিতৰতে তেওঁ সাঁচতীয়া ধনবোৰ তাত ৰাখিছে। সেইকাৰণে তেওঁ কি কৰিলে, নুখুলে, তেওঁলোকে নেৰে। তাৰপিছত মালিকে ক'লে যে মই তোক অৰ্ডাৰ দিছো, মই মালিক হিচাপে, এইটো খুল, নহলে মই ভাঙি পেলাম এতিয়া। সি খুলিলে। খোলাৰ পিছত সকলোৱে অবাক হৈ গ'ল দেখি যে সেই আলমাৰিটোৰ ভিতৰত সি প্ৰথম দিনা পিন্ধি অহা ফটা হাফ পেণ্টটো আৰু গেঞ্জিটো সাঁচি ৰাখিছে। কৈছে এইটো থবলৈ ইমান নিৰাপত্তা লাগেনে? কৈছে লাগে। মই এদিন এই ফটা গেঞ্জিটো আৰু ফটা হাফ পেণ্টটো পিন্ধি আপোনাৰ ওচৰলৈ আহিছিলো, আৰু আজি মই আপোনাৰ কোম্পানীৰ উচ্চ পদস্থ বিষয়া মেনেজাৰ হিচাপে বহিছো। সদায় এঘণ্টাকে মই এই ৰুমটোৰ ভিতৰত বহি মই এই ফটা গেঞ্জিটো আৰু হাফ পেণ্টটো চাওঁ। মই আচলতে ক'ৰ পৰা আহিছো, কিমান পৰ্যায়ৰ পৰা আজি এইখিনি পালো, এইটো যাতে মই পাহৰি নাযাওঁ, আপোনাৰ প্ৰতি যাতে মই অকৃতজ্ঞ হৈ নাযাওঁ, টকা পইচা ধন সম্পত্তি দেখাৰ পিছত আপোনাৰ প্ৰতি যাতে মোৰ অকৃতজ্ঞৰ ভাৱনা নাহে, সেইকাৰণেহে মই এইটো চাওঁ, যাতে মোৰ মন আৰু মগজু ঠিকে থাকে। প্ৰভুসকল, আইসকল, মই এই কাহিনীটো কোৱাৰ এটা তাৎপৰ্য আছে। এইকাৰণে যে বৃহস্পতিৰ শিষ্য হোৱাৰ পিছতো শ্ৰী উদ্ধৱ মহন্ত ভগৱান দৈৱকীনন্দন কৃষ্ণৰ দাস হিচাপে কাম কৰিছিল, সেৱক হিচাপে কাম কৰিছিল। মই পিন্ধো সাৰ বস্ত্ৰ অলংকাৰ তোমাৰো উচিষ্ট খায়া। ভগৱানে এৰি থোৱাখিনি তেওঁ খায়, ভগৱানে নিপিন্ধাখিনি তেওঁ পিন্ধে, যিখিনি পিন্ধি এৰে সেইখিনি তেওঁ পিন্ধে। ভগৱানৰ কৃপাৰে তেওঁ জীৱন নিৰ্বাহ কৰে। গুৰু বৃহস্পতিৰ শিষ্য হোৱাৰ সুবাদতে শ্ৰী উদ্ধৱ মহন্ত যিকোনো এখন ক্ষমতাশালী ৰাজ্যৰ মহামন্ত্ৰী হিচাপে পদত অধিষ্ঠিত হ'ব পাৰিলেহেঁতেন, কিন্তু তেওঁ নকৰিলে। তেওঁ ভগৱান কৃষ্ণৰ চৰণৰ সেৱাত গোটেই জীৱন অতিবাহিত কৰিলে। আৰু সেইকাৰণে উদ্ধৱে এটা কথা অনুভৱ কৰিছে যে হে প্ৰভু, তুমি বিনে শূন্য, তুমি বিনে পুণ্য, দেখো ইটো ত্ৰিজগত। কাৰ্পণ্যক কৰো চৰণত ধৰো, নিয়োক মোক লগত। তুমি অবিহনে এই পৃথিৱীখনত মই কোনো ধৰণৰ মোৰ পাব লগা একোৱেই নাই বুলি মই ভাবো। মই একমাত্ৰ তোমাৰ কাৰণেই জীয়াই আছিলো, তোমাৰ চৰণ সেৱা কৰাৰ কাৰণেই যেন মোৰ জন্ম হৈছিলে, সেইকাৰণে জীয়াই আছিলো। কিন্তু মই তোমাৰ আশয় বুজি পালো, তোমাৰ ইচ্ছাক মই বুজি পালো যে তুমি পৃথিৱী এৰি বৈকুণ্ঠলৈ যাবা। গতিকে হে প্ৰভু, তুমি মোক কৃপা কৰিব লাগে, মোকো তোমাৰ লগতে লৈ যাব লাগে। কাৰণ তুমি অবিহনে এই জগতখনত মই কাৰ কাৰণে জীয়াই থাকিম? উদ্ধৱৰ এনে কাতৰ প্ৰাৰ্থনা শুনি ভগৱান কৃষ্ণই কিন্তু উদ্ধৱৰ এই প্ৰাৰ্থনাক স্বীকাৰ নকৰিলে। ভগৱানে উদ্ধৱক ক'লে যে, কি বুলি কৈছে, ইয়াৰ আগৰ অধ্যায়ত লিখিছে, আৰু তুমি আমি দুয়ো গ'লে মিলিবে অনৰ্থ, লুপ্ত হইবে জ্ঞান ইটো ভকতিৰ পন্থ। যদি তুমি আৰু মই দুয়োজনে গুচি যাওঁ, তেতিয়াহ'লে এই ভকতিৰ পন্থটো লুপ্ত হৈ যাব। গতিকে তুমি থাকিব লাগিব, মই যোৱাটোতো নিশ্চিত। আধ্যাত্মিক দৃষ্টিভংগীত সন্তসকলে, মহন্তসকলে
সজ্জনসকলে ইয়াৰ আধ্যাত্মিক তত্ত্ব সম্বলিত বিশ্লেষণ কৰিছে কি বুলি যে উদ্ধৱ মানে আমাৰ বোধ শক্তি চেতনা শক্তি আৰু কৃষ্ণ মানে আমাৰ প্ৰাণ শক্তি এই শৰীৰটোক চেতন কৰি ৰাখিবৰ কাৰণে পৰমাত্মাৰ পৰা বিচ্ছুৰিত অংশ আত্মাই এই শৰীৰটোক চেতনা লব্ধ কৰি ৰাখে এইটোৱে পৰমাত্মাৰ কাম গতিকে আপোনাৰ মোৰ সকলোৰে ভিতৰত যি আত্মা বিদ্যমান হৈ আছে সেই আত্মা স্বৰূপাৰ্থত শৰীৰৰ লগত তাৰ একো সম্পৰ্ক নাই শৰীৰে যদি কষ্ট পাইছে আত্মাই কষ্ট নাপায় মনত ৰাখিব শৰীৰে যদি খুব সুখ পাইছে সেই সুখৰ ভাগ আত্মাই কেতিয়াও নলয় তাৰ মানে শৰীৰে প্ৰাপ্ত হোৱা সুখ দুখ ভাল লগা বেয়া লগা বিপদ আপদ এইবোৰ সব শৰীৰৰহে ধৰ্ম আত্মাৰ লগত তাৰ কোনো সম্পৰ্ক নাই আত্মাই নিজৰ পৰিচয় কি বুলি দিছে দ্বাদশ অধ্যায়ত দেহতেহে থাকো কিন্তু দেহহীন মই দেহতেই থাকো কিন্তু মই দেহহীন হৈ থাকো দেহৰ লগত মোৰ বিশেষ সম্পৰ্ক নাই শৰীৰটো যিদিনাখন জীৰ্ণ হ'ব তাৰ সময় যিদিনাখন হ'ব সিদিনাখন মই এই শৰীৰটোক এৰি পুনঃ পৰমাত্মাৰ লগত বিলীন হৈ যাওঁ গতিকে শৰীৰৰ লগত মোৰ বিশেষ সম্পৰ্ক নাই কিন্তু শৰীৰটোক যেতিয়া আত্মবৎ দৃষ্টিৰ দ্বাৰা শৰীৰটো চলে যিজনে ইয়াক চলায় তাক বুদ্ধি বোলে চেতনা বোলে আৰু সেইটোকে উদ্ধৱ বোলে অৰ্থাৎ আপোনাৰ ভিতৰত থকা যিটো বোধ শক্তি চেতনা শক্তি চিন্তা শক্তি ভাৱনা শক্তি সেইজনেই উদ্ধৱ আৰু আপোনাৰ শৰীৰৰ ভিতৰত থকা পৰমাত্মাৰ বিস্ফোৰিত আত্মা শক্তি সেয়া কৃষ্ণ কৃষ্ণ আৰু বুদ্ধি দুগৰাকী বান্ধৱ আপোনাৰ বুদ্ধিয়ে যদি কৃষ্ণ সেৱাত প্ৰৱৰ্তি থাকে আপোনাৰ জীৱন ধন্য হ'ব কিন্তু আপোনাৰ চেতনাই বা আপোনাৰ বুদ্ধিয়ে যদি কৃষ্ণ সেৱাৰ পৰা আপোনাক বিচ্ছুৰিত কৰি ৰাখে আঁতৰাই ৰাখে তেতিয়াহ'লে আপোনাৰ লগত ভগৱানৰ কেতিয়াও সখিত্ব নহয় গতিকে আপোনাক আৰু ভগৱানে কেতিয়াও নকয় যে তুমি আমি দুয়ো গ'লে মিলিবে অনৰ্থ লুপ্ত হইবে জ্ঞান এইটো ভকতিৰ পন্থ এই বুলি বেদাংগ শাস্ত্ৰক মন্থন কৰি জাগতিক জগতৰ শ্ৰেষ্ঠতম জ্ঞানখিনি উদ্ধৱক যি ধৰণে ভগৱানে প্ৰদান কৰিলে সেইখিনি আপোনাৰ বা মোৰ জীৱনত প্ৰাপ্তি তেতিয়া নহ'ব সেইকাৰণে বুদ্ধি আচলতে বুদ্ধি বুলি ক'লে তাত কেইটামান বিশেষ কথা আছে আমাৰ আচলতে মনৰ চাৰিটা ৰূপ আছে কৃষ্ণ উদ্ধৱ সংবাদ বুজিবৰ কাৰণে এইকেইটা কথা জানিবই লাগিব নহ'লে কৃষ্ণ উদ্ধৱ সংবাদ যোনে যিমান বুজালেও বুজি নাপাব এনেই শুনিব তাতে যি কৈছে এইবোৰ বিশ্লেষণ হ'ব কৃষ্ণ উদ্ধৱ সংবাদ বুজিবৰ কাৰণে এই কথাকেইটা জানিব লাগিব মনৰ চাৰিটা ৰূপ আছে এটাক কৈছে মন এটাক কৈছে বুদ্ধি এটাক কৈছে চিত্ত এটা হ'ল অহংকাৰ গতিকে মন বুদ্ধি চিত্ত আৰু অহংকাৰ এই চাৰিওটা এটাই স্বৰূপ কিন্তু ইয়াৰ কাৰ্য বেলেগ বেলেগ কেনেকৈ বেলেগ হয় মনৰ কাৰ্য কি যে ই অতি চঞ্চল ইয়াতকে বেগৱন্ত বস্তু আৰু পৃথিৱীত দ্বিতীয়টো নাই ই শব্দৰ বেগতকৈও বেছি চঞ্চল পোহৰৰ বেগতকৈও সি বেছি বেগৱান মনৰ গতিবেগ আজিলৈকে নিৰ্ধাৰিত কোনেও কৰিব পৰা নাই অৰ্থাৎ মন এনেকুৱা এটা চঞ্চল সত্তা যাক নিয়ন্ত্ৰিত কৰি ৰখাটো ইমান সহজ কথা নহয় গতিকে মনক যি নিয়ন্ত্ৰিত কৰিবৰ কাৰণে আপোনাৰ এটা উপায় শাস্ত্ৰই দিছে সেই উপায় কি দিছে
সাধু সংগ অনুসৰণ কৰিবলৈ কৈছে। সাধু সংগ অনুসৰা, শ্ৰৱণ কীৰ্তন কৰা, পৰিহৰা পাখণ্ড আচাৰ। সাধু সংগ অনুসৰণ কৰিলে মন কি হৈ যায়? বুদ্ধিলে ৰূপান্তৰ হয়। বুদ্ধি যেতিয়া, মন যেতিয়া বুদ্ধিত পায়গৈ, বুদ্ধিয়ে সংকল্প ল'ব, বিকল্প নলয়। সংকল্প কি? যে মই যাৰ পৰা আহিছোঁ তেওঁৰ ওচৰলৈকে পুনঃ যাব লাগে, এই সংকল্প বুদ্ধিয়ে ল'ব। আৰু এই সংকল্প লোৱাৰ লগে লগে বুদ্ধি স্থিৰ হৈ যায়। স্থিৰ বুদ্ধি যেতিয়া স্থিৰ হয় তেতিয়া তাক চিত্ত বোলে। আৰু চিত্ত যেতিয়া, মন যেতিয়া চিত্তলৈ ৰূপান্তৰিত হয়, তেতিয়া সেই মনে, চিত্তই ভগৱানক ভজিবৰ কাৰণে প্ৰস্তুত হৈ যায়। ভগৱানক যেতিয়া ভজে তেতিয়া চিত্তৰ এটা স্বাভিমান আহে। স্বাভিমানটো কি? যে হে ভগৱান, আজিৰ পৰা তুমি মোৰ আৰু মই তোমাৰ। এইটো জগতৰ শ্ৰেষ্ঠ অহংকাৰ। যদি এই অহংকাৰেৰে কোনোবা এজন ব্যক্তি অহংকাৰী হ'ব পাৰে, তেতিয়াহ'লে তেওঁৰ জীৱনত আৰু একো সাধনা কৰাৰ প্ৰয়োজনেই নাই। হে ভগৱান, আজিৰ পৰা তুমি মোৰ আৰু মই তোমাৰ। মোৰ সৰ্বোচ্চ তোমাৰ, মই তোমাতে মোৰ কায় বাক্য মন সমৰ্পিত কৰিলোঁ। এই ধাৰণাৰে যেতিয়া যাব, এই অৱস্থাটোৰ নামেই অহংকাৰ। আচলতে নামঘোষাত সেইকাৰণে মাধৱপুৰুষে লিখিছে, অহংকাৰ থাকোঁতেও সাক্ষাতে কৃষ্ণ কপাৱে, শ্ৰৱণ কীৰ্তন ধৰ্মজাৰ। শ্ৰৱণ কীৰ্তনৰ মাধ্যমেৰে সাধু সংগত বহি যেতিয়া ব্যক্তি এগৰাকী স্বাভিমানী হৈ যায়, ভগৱানৰ হৈ যায়, ভগৱান তেওঁৰ হৈ যায়। উদ্ধৱ তেনে এটা পৰ্যায়লৈ যোৱা এগৰাকী ব্যক্তি, এটা সত্তা, এটা পৰিচয়। সেইকাৰণে উদ্ধৱে ইয়াৰ আগৰ অধ্যায়ত যিসমূহ প্ৰশ্ন নিবেদন কৰিছিলে, সেই প্ৰশ্নসমূহ 24টা বিশেষ প্ৰশ্ন ইয়াৰ আগত বিশ্লেষণ হৈ গ'ল। সম কাক বোলে, দম কাক বোলে, সত্য কাক বোলে, শৌচ কাক বোলে ইত্যাদি। আৰু এই প্ৰশ্নকেইটাৰ উচিতভাৱে সংবিধান ভগৱানে তেওঁক প্ৰদান কৰিছে। শাস্ত্ৰই উল্লেখ কৰিছে যে এইকেইটা কথা জনাৰ পিছত এগৰাকী ব্যক্তিয়ে ভাগৱত হৈ যায়। তেওঁক আৰু কোনেও ভাগৱত হোৱাৰ পৰা বঞ্চিত কৰিব নোৱাৰে। এই যে ভাগৱত হৈ গ'ল তেওঁলোক, এজন ব্যক্তি যেতিয়া ভাগৱত হৈ যায়, ভাগৱত মানেই ভগৱান। মই আৰম্ভণিতে এটা শ্লোক মাতিছিলোঁ, তেনায়ং বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰে, সেৱনাত শ্ৰৱণাত পাঠাত দৰ্শনাত পাপনাশিন। তেওঁৱেই সাক্ষাৎ ভাগৱতেই ভগৱানৰ বাংময় মূৰ্তি, যাক দেখিলে, শুনিলে, পাঠ কৰিলে, বা কি কৰিলে, সেৱা কৰিলে, এই 4টা বিষয়ৰ দ্বাৰা তেওঁৰ জীৱন ধন্য হৈ যায়। প্ৰভুসকল, সেইকাৰণে কৃষ্ণ উদ্ধৱ সংবাদত যিখিনি কথা মুখ্যতঃ আলোচনা হৈছে, সেই গোটেইখিনি কথা শুনাৰ পিছত এতিয়া কি কৰিছে? উদ্ধৱৰ কটুক্ষণে উদ্ধৱৰ সন্দুক্ষণ ভৈলা চিত্ত, আঞ্চলে মুচিলা আশী মুখ, নিশ্বাস তেজন্তে ঘনে, হৃদয় দগধ কৰে, কৃষ্ণৰ বিয়োগে মহাদুখ। অনন্তৰে ধৈৰ্য ধৰি কৰিলন্ত কৃতাঞ্জলি, দণ্ডৱতে পৰি মহাবীৰ, প্ৰেমৰ নাহিকে পাৰ, কৰিলন্ত নমস্কাৰ, কৃষ্ণৰ চৰণ চুয়া শিৰ। ভগৱান কৃষ্ণৰ চৰণত বাৰে বাৰে শিৰ থৈ প্ৰণিপাত নিবেদন কৰি উদ্ধৱে কেৱল কৃষ্ণৰ বিয়োগৰ দুখত কান্দিছে। প্ৰভুসকল, মই আপোনালোকক এটা মন কৰিবলগীয়া বিষয় কওঁ যে উদ্ধৱে ইমান দিনে ভগৱান কৃষ্ণৰ সেৱা কৰিলে, ইচ্ছা কৰিলে উদ্ধৱে এনেকুৱা এটা কথা ক'ব পাৰিলেহেঁতেন ভগৱানক, মোৰ দৰে বা আপোনালোকৰ দৰে আমাৰ দৰে পৃথিৱীৰ স্বাৰ্থপৰ মানুহ হ'লে
আমি ভগৱানক ক'লোহেঁতেন যে ইমান দিনে আপোনাৰ কাম কৰিলোঁ, আপুনি যেতিয়া যাবই ওলালে মোক এটা ভাল কিবা দি থৈ যাওক, যাতে মই মোৰ পাৱাৰটো লৈ পেলাই পৃথিৱীত মই কাম কৰিব পাৰোঁ। আৰু ভগৱানে দিলেওহেঁতেন, উদ্ধৱে সোধাহেঁতেন। কিন্তু তাৰ বিপৰীতে উদ্ধৱে ভগৱানক কি বুলি ক'লে যে মোক একো নালাগে, তোমাৰ লগতে মোক লৈ যোৱা, এই বুলি কৈছে। কিন্তু ভগৱানৰ আজ্ঞা যে তেওঁ থাকিব লাগিব, সেইকাৰণে তেওঁ থকাৰ সিদ্ধান্ত ল'লে। থাকি ভক্তি প্ৰৱৰ্তন কৰিবৰ কাৰণে যিমানখিনি সমলৰ প্ৰয়োজন সেইখিনি তেওঁ প্ৰভু ভগৱন্তৰ শ্ৰীমুখে সাক্ষাৎ শুনি সেইখিনিক তেওঁ মজুত কৰি ল'লে, যাতে তেওঁ ভক্তি বিতৰণৰ ক্ষেত্ৰত তেওঁৰ কৃতাৰ্থ হয়। আৰু তেওঁ থাকিবলৈ পুনৰ সিদ্ধান্ত ল'লে, আৰু তেওঁ থাকিলেও। মন কৰিব যে উদ্ধৱ আজিও আছে, 4 যুগৰ অমৰ। বদৰিকাশ্ৰমত আজিও উদ্ধৱৰ অস্তিত্ব অনুভৱ কৰা যায়। যিসকল সন্ত পুৰুষে বদৰিকাৰ নিচিনা স্থানলৈ যায় তেওঁলোকে আজিও ভগৱানক উদ্ধৱক সাক্ষাৎ কৰে বুলি উল্লেখ আছে। আমাৰ সাধুৰবাদ এটা আছে, আপোনালোকে আজি জানি থওক। সাধুৰবাদ মানে সাধুসকলৰ মুখে মুখে চলি অহা এটা প্ৰবাদ আছে। সেই প্ৰবাদ মতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই যেতিয়া তীৰ্থ ভ্ৰমণলৈ বদৰিকালৈ গৈছিল, তেতিয়া সেই বদৰিকাত উদ্ধৱে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক সাক্ষাৎ দিছিল। গুৰুজনাই উদ্ধৱক সাক্ষাৎ পাইছিলে। তাৰ প্ৰমাণস্বৰূপে বদৰিকাৰ পৰা উভতি আহোঁতে মহাপুৰুষ গুৰুজনাই, কৃপালু গুৰুজনাই এযোৰ অষ্টধাতু নিৰ্মিত খৰম তেওঁ পৰিধান কৰি আহিছিলে। সেই খৰমযোৰ সাক্ষাৎ ভগৱান কৃষ্ণই পৰিধান কৰিছিল। অৰ্থাৎ উদ্ধৱে ভগৱানৰ পৰা এতিয়া যেতিয়া বিদায় ল'ব, ভগৱান বৈকুণ্ঠলৈ যোৱাৰ আগমুহূৰ্তত ভগৱান কৃষ্ণৰ চৰণ খৰমযোৰ উদ্ধৱে নিজে ৰাখিছিলে লগত। তেওঁ শিৰত তুলি ভগৱানৰ চাৰিওফালে 7 বাৰ প্ৰদক্ষিণ কৰি বদৰিকালৈ তেওঁ গুচি গৈছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক সাক্ষাৎ পোৱাৰ পিছত উদ্ধৱে, সাধুৰবাদ মতে উদ্ধৱে গুৰুজনাক কৈছিল যে হে কৃপালু প্ৰভু, তুমিতো সাক্ষাৎ পৃথিৱীলৈ আহিলা আকৌ, গতিকে তোমাৰ সম্পত্তি মোৰ লগত আছে, তুমি ইয়াক গ্ৰহণ কৰা, এই বুলি সেই খৰমযোৰ মহাপুৰুষক প্ৰদান কৰিছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা যে সাক্ষাৎ ভগৱানৰ অৱতাৰ, এই কথাও প্ৰমাণিত কৰে। যিসকল উদ্ধৱে ভগৱন্ত পুৰুষে প্ৰদান কৰা দায়িত্বসমূহ উদ্ধৱে পালন কৰিছে। কৃষ্ণক এৰাৰ দুখত তেওঁ দুখী। আমি কেনেকে দুখী হওঁ? যদি ধন হেৰুৱাওঁ দুখী হৈ যাওঁ, যদি পুত্ৰ হেৰুৱাওঁ দুখী হৈ যাওঁ, সম্পত্তি যদি বিনাশ হৈ যায় দুখী হৈ যাওঁ, মান যদি হেৰায় সমাজত দুখী হৈ যাওঁ, পদবী যদি হেৰায় দুখী হৈ যাওঁ। কিন্তু উদ্ধৱে এনেকুৱা ধৰণৰ কোনো বস্তু হেৰুৱাই দুখী হোৱা নাই। তেওঁ দুখী হৈছে ভগৱানক আজিৰ পৰা তেওঁ নেদেখে, এই কথাটোতহে তেওঁ দুখী হৈছে। যি নহওক, ইয়াত কৈছে হীৰা মৰা মহাপ্ৰেমে প্ৰেময় অনুৰাগে বিনাৱে কৃষ্ণৰ আগে শুনা প্ৰভু জগত আধাৰ তোমাৰ সে উপদেশে গুচিলনি শেষে আৱে মোৰ যত মোহ অহংকাৰ
হে ভগৱান মহা অনুৰাগেৰে উদ্ধৱে ভগৱান কৃষ্ণৰ আগত স্তুতি কৰি কৈছে যে প্ৰভু তুমি মোক যি উপদেশ প্ৰদান কৰিছা সেই উপদেশৰ পৰা মোৰ যি অহংকাৰ সেই বৈষয়িক অহংকাৰ সকলো মোৰ কি হৈ গৈছে চন্ন হৈ গৈছে ভগৱান কৃষ্ণৰ কামে অহংকাৰ নাশ কৰা সেইটো তেওঁৰ প্ৰধান কাম এদিন ব্ৰজৰ সকলো নন্দ প্ৰমুখে মুখিয়ালসকলে সিদ্ধান্ত ল'লে যে আমি ইন্দ্ৰ দেৱতাক পূজা কৰিব লাগে কিহৰ কাৰণে যে ইন্দ্ৰ বৰষুণৰ দেৱতা ইন্দ্ৰই যদি বৰষুণ নিদিয়ে তেতিয়াহ'লে ব্ৰজবাসীৰ যি কৃষি কৰ্ম ই নহ'ব খেতি নহ'লে তেওঁলোক চলিব কেনেকে গতিকে ঠিক খেতিৰ আগে আগে ইন্দ্ৰ দেৱতাক তেওঁলোকে বছৰে পূজা কৰে আৰু সেই পূজা খাবলৈ গোবৰ্ধন পৰ্বতৰ ওচৰলৈকে ইন্দ্ৰ দেৱতা আহে আৰু তেওঁলোকে তাতে ইন্দ্ৰ দেৱতাক পূজা কৰে আৰু ইন্দ্ৰ দেৱতাই পৰম সন্তুষ্টিৰে ব্ৰজধামৰ পূজা খায় গুচি যায় আৰু সময়ত বৰষুণ দিয়ে ভগৱান কৃষ্ণই সুধিলে সমস্ত ব্ৰজবাসীক বৃন্দাবনবাসীক আচ্ছা ইন্দ্ৰক যদি পূজা নিদিও কি হ'ব এইবাৰ যদি আমি ইন্দ্ৰক পূজা নকৰো তেতিয়াহ'লে কি হ'ব বোলে ইন্দ্ৰই বৰষুণ নিদিব যদি ইন্দ্ৰক পূজা কৰো তেতিয়াহ'লে বোলে বৰষুণ দিব কৃষ্ণ পুৰুষে ক'লে যে যদি ইন্দ্ৰক পূজা কৰো তেতিয়াহ'লে ইন্দ্ৰই বৰষুণ দিব কথাটো মন কৰিব যদি ইন্দ্ৰক পূজা কৰো ইন্দ্ৰই বৰষুণ দিব যদি ইন্দ্ৰক পূজা নকৰো ইন্দ্ৰ থকাৰ পিছতো ইন্দ্ৰই বৰষুণ নিদিয়ে তাৰমানে অংকটো ক'ত আছে পূজাৰ লগত আছে পূজা কৰিলে তেওঁ বৰষুণ দিব নকৰিলে নিদিয়ে আচ্ছা ইমান দিনে যে ইন্দ্ৰক তেওঁলোকে পূজা কৰি আছিলে এই বছৰ বাৰু নকৰো বুলি সিদ্ধান্ত লৈছে তাতে ইন্দ্ৰই ইমান বেয়া পাব লাগেনে এইটো দেৱতাসকলৰ চৰিত্ৰ স্বাৰ্থপৰ কাৰণে এওঁলোকৰ চৰিত্ৰ আপুনি এজন মানুহক 10 বাৰ উপকাৰ কৰক আৰু এবাৰ মাত্ৰ অপকাৰ কৰক সেই মানুহজন স্বাৰ্থপৰ যদি হয় সি আপোনাৰ শত্ৰু হৈ যাব তেওঁ এইটো কেতিয়াও ভাবি নলয় যে এইজন মানুহৰ পৰা কিন্তু মই 10 বাৰ উপকাৰ প্ৰাপ্ত হৈ আছে মোৰ সেইটো তেওঁ লগে লগে পাহৰি যাব এইবাৰ যে তেওঁ উপকাৰ নকৰিলে হেতুতে তেওঁ আপুনি যদি কাৰোবাক নিয়মিতভাৱে কিবা দি থাকে বছৰত আপুনি বিহুৰ দিনা কাৰোবাক পইচা এটা দিয়ে এজন মানুহক সময়ত তেওঁ আহি ওলায় এবছৰ কিবা কাৰণত তেওঁক নিদিব চাবচোন তেওঁ গোটেই বদনাম কৰি দিব স্বাৰ্থপৰ মানুহৰ কাম দেৱতাসকল তেনেকুৱা স্বাৰ্থপৰ ভগৱান কৃষ্ণই ক'লে যে যদি ইন্দ্ৰ দেৱতাক পূজা নকৰাৰ ফলত তেওঁ যদি বৰষুণ নিদিয়ে তে পূজাৰ লগতে কথাটো আহিল তেওঁ পালে দিব নাপালে নিদিয়ে এইবাৰ আমি নিদিও দিছোন দে ইন্দ্ৰৰ সলনি আমি গিৰি গোবৰ্ধনক আমি পূজা কৰিম গোপসকলে সুধিলে গোবৰ্ধনক পূজা কৰিলে কি হ'ব আমাৰ আৰে এইখন গোবৰ্ধন পাহাৰতে আমাৰ গাইবিলাকে বাছুৰবিলাকে ঘাঁহ খাই গোটেই বছৰ জীয়াই থাকে আৰু তাৰ পৰা আমি গাখীৰ পাওঁ আমাৰতো গোকুলবাসীৰ মূল উপাৰ্জন গাখীৰে হয় গতিকে প্ৰকাৰান্তৰেতো আমাক গোবৰ্ধন পাহাৰে আমাক জীয়াই ৰাখিছে গতিকে ইন্দ্ৰক পূজা কৰাতকে আমি গোবৰ্ধনকে পূজা কৰো তেতিয়া তেওঁলোকে কৃষ্ণৰ কথাত সৈমান গৈ গোবৰ্ধনকে পূজা কৰিলে ভাগৱতত লিখিছে গোবৰ্ধন সাক্ষাৎ নাৰায়ণ গোবৰ্ধনে সাক্ষাৎ ভগৱান তেওঁ গোবৰ্ধন স্বৰূপে তাত মানে অৰ্থাৎ গোপগোপীসকলৰ জীৱনৰ নিৰাপত্তাৰ কাৰণে গোবৰ্ধন স্বৰূপে ভগৱান তাত সাক্ষাৎ বিদ্যমান হৈ আছে সেইকাৰণে আজিও বৃন্দাবনলৈ যিসকল ব্যক্তি যায়
তেওঁলোকে এবাৰ হলেও বৃন্দাবনৰ কি গোবৰ্ধন পাহাৰৰ পৰিক্ৰমা কৰে, এবাৰ হলেও কৰে, কৰি গোবৰ্ধন পাহাৰকে প্ৰণিপাত জনাই আহে তেওঁলোকে সাক্ষাৎ ঈশ্বৰ বুলি। প্ৰভুসকল, গোবৰ্ধন পূজা হল, ইন্দ্ৰ কুপিত হৈ গল। কুপিত হৈ ইন্দ্ৰই কলে, মেঘসমূহক আজ্ঞা কৰিলে, যোৱা এনেকুৱা মুখলধাৰে বৰষুণ পেলোৱা যাতে ব্ৰজবাসী তছনছ হৈ যায়, মোক পূজা নকৰাৰ ফল তেওঁলোকে হাতে হাতে পাওক। মুখলধাৰে বৰষুণ আৰম্ভ হৈ গল, হাতীৰ সুৰে যেনেকে পানী পেলায় তেনেকুৱাকে বৰষুণ আৰম্ভ হ'ল। ব্ৰজপুৰৰ ঘৰবিলাক খহি খহি পানীত উটি যাব ধৰিলে। সকলোৱে ভগৱান কৃষ্ণৰ ওচৰত ত্ৰাহিমাম ত্ৰাহিমামকে আহিলে আৰু ভগৱান কৃষ্ণই গোবৰ্ধন পৰ্বত দাঙি ধৰিলে আৰু সকলো গৰু গাই গোপী লৈ 7 দিন 7 ৰাতি তেওঁ গোবৰ্ধন ধাৰণ কৰি ভক্তসকলক ৰক্ষা কৰিলে। ইন্দ্ৰ ভাগৰি গল। ইন্দ্ৰই দেখিলে কোন এইজন, সাক্ষাৎ তেওঁৰ আত্মদৃষ্টিৰে যেতিয়া দেখিলে এইজনে পৰম ব্ৰহ্ম, আহি ইন্দ্ৰ তেওঁৰ ওচৰত আত্মসমৰ্পণ কৰিলে। ইন্দ্ৰৰ যি অহংকাৰ আছিল, যি ঘমণ্ড আছিল, সেয়া দূৰ হৈ গল। ভগৱানৰ কামেই অহংকাৰ দূৰ কৰা। গোপীসকলৰ মনত সৃষ্টি হোৱা সেই অহংকাৰ, সেই ঘমণ্ড, বৈষয়িক অহংকাৰ ভগৱানে দূৰ কৰিছিলে। গতিকে যিসকল ভক্তৰ মনত বিষয়ক লৈ পেলাই অহংকাৰ কৰে, মোৰ ধন আছে, মোৰ টকা আছে, মোৰ ক্ষমতা আছে, মোৰ শক্তি আছে, বাহুবল আছে, পৰাক্ৰম আছে, মোৰ 5টা ল'ৰা, মোৰ ইমানখিনি বংশ পৰিয়াল, এনেকুৱা কথাবিলাকক লৈ যিবিলাক ব্যক্তি অহংকাৰী হৈ থাকে, সেই অহংকাৰৰ ফলশ্ৰুতিত তেওঁ ভগৱানক কেতিয়াও সেৱা কৰিব নোৱাৰে। কাৰণ অহংকাৰে তেওঁৰ সাধনাত বাধাৰ সৃষ্টি কৰে। অহংকাৰ এখন প্ৰচণ্ড প্ৰাচীৰ, যি প্ৰাচীৰে ভগৱানক প্ৰাপ্তি কৰাত বিঘিনি কৰে। গতিকে নিৰহংকাৰী হ'বৰ কাৰণে, নিৰহংকাৰী হৈ জীৱন অতিবাহিত কৰিবৰ কাৰণে ভগৱানৰ ওচৰত আত্মসমৰ্পিত হোৱাটোৱেই দৰকাৰ। আৰু ইয়াৰ সুফল উদ্ধৱে প্ৰাপ্তি কৰিলে আৰু আজি স্বীকাৰ কৰিছে তেওঁ যে, হে প্ৰভু, তুমি মোক তোমাৰ সেই বহুমূলীয়া উপদেশৰ দ্বাৰা মোক তুমি নিৰহংকাৰী কৰি তুলিলা, অহংকাৰ শূন্য কৰি তুলিলা। গতিকে মোৰ জীৱন ধন্য হৈ গ'ল।